আমাৰ বহাগ বিহুৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহুত কেনেকৈ গা ধুৱাই কি নিয়ম কৰে সেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। আজি আমাৰ দিনটোত কিমান হুঁচৰি অলপ অহা কথা কৈছে তাৰ অলপ দেখাব চেষ্টা কৰিম। দিনটো কেনেকৈ যায় তাক দেখাব চেষ্টা কৰিম আৰু আপোনালোকৰ দিনটো কেনেকৈ গ'ল কমেণ্ট কৰি জনাব। যদি ভাল লাগে তেতিয়াহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ঠিক আছে। এয়া পুৱাই মানে আমাৰ যিটো মানে ৰাতিপুৱা নিয়ম কৰে গৰুক গা ধোৱাৰ যি নিয়ম সেয়া হৈছে আমাৰ এয়া বেঙেনা, থেকেৰা আৰু এইবোৰ কি আছে জাতিলাও এনেকৈ মানে পিচি ল'লে, পিচি পেলাই মাটিমাহ হালধি এনেকৈ মানে মিক্স কৰি পেলাই গৰুক সানি পেলাই গৰুক গা ধোৱা নোৱাবৰ কাৰণে গৰুক মানে গা ধুৱাবৰ কাৰণে এয়া প্ৰস্তুতি কৰা হৈছে। আৰু লগতে এতিয়া মানে এইফাল বেঙেনা আছে, এই থেকেৰাকণ আছে, আৰুতো লাগিব গৰু যেতিয়া যিহেতু সৰহ আছে এয়া দেউতাই মানে সম্পূৰ্ণ মানে কৰি আছে। লগতে এতিয়া ময়ো লাগি পেলাই এতিয়া আৰু তেনেকৈ চাই থাকক। এইয়া আমাৰ গৰুৱে ধুনীয়াকৈ লেট্ৰিন কৰিলে এতিয়া দেই। লেট্ৰিন কৰিলে এয়া আমাৰ গৰু এতিয়া আকৌ পাচাবোৰ কৰিলে দেই। আমাৰ গৰু যিটো আমাৰ এতিয়া মানে এইবোৰ মাখি পৰি থাকে মানে লেতেৰা চেতেৰা হৈ আছে সেইবোৰ গা ধুবৰ কাৰণে মানে আজি গৰু বিহুটো পালন কৰা হয় আমাৰ। আজিৰ পৰা বৰ গৰু হবি আৰু দেই। চাওঁ কি ধুনীয়াকৈ চাইছে চাওঁ। আমাৰ ঘৰতে পুখুৰী আছে, পুখুৰীৰ পৰা তথাপিও মানে এতিয়া পানী হৈছে অলপ আৰু পানী এনেকৈ তুলিব লাগিব। বাল্টিং দিয়া মায়ে লৈ আহিছে এয়া গা ধুবৰ কাৰণে মগ এটা টানি লৈছে। এইফালে চাওঁ এতিয়া গা ধুব লাগিব এতিয়া দেই। চাওঁ এইফালে চাওঁ। গৰু এইফালে এতিয়া আমাৰ এইটো ৰঙাই নহয়, এইটো বগাইহে। এয়া নোৱাই আছে দেউতাই। এই মাহালি আৰু অকণ দে। কি ধুনীয়াকৈ পাতি দিছে সিহঁতি একদম। খালি গা ধোৱাৰ সময়ত চাবচোন কি একদম লৰালৰি একদম জঁপিয়া জঁপি কৰি থাকে আমাৰ গৰুকেইটা ভাল বাৰু দেই। এতিয়া গা ধুব লাগিব আমাৰ গৰুৱে দেই। আমাৰ গৰুৱে এতিয়া গা ধুব লাগিব। এয়া আমাৰ ডাঙৰজনী গা ধুৱাইছে এতিয়া। ডাঙৰজনী এনেকৈ পাতি দিছে একদম। বাকী মই গৰুটোহে এতিয়া আৰু গা ধুবলৈ আছে দেই। লেট্ৰিন কৰিলে কি ধুনীয়াকৈ পাতি দিছে দেখিছেনে বাৰু। কাৰণ তেহেঁতৰ কেতিয়াবা গা ধুবলৈ মন যায়। আজিকালি গম পায় যে আজি তেখেতো এটা গা ধোৱা দিব বুলিয়ে কৈছোঁ।
গা ধোৱা নিচিনাকৈ, যিহেতু আমাৰ এইটো এটা অতীতৰ পৰা চলি থকা এটা পৰম্পৰাগত বিহু, এয়া গৰু বিহু বুলি কয়। আমাৰ গৰু মানে বিহু আমাৰ 7বিধ: গৰু বিহু, মানুহৰ বিহু, চেৰা বিহু, চেনেহী বিহু, গোসাঁই বিহু, কুটুম বিহু, এনেকৈ 7বিধ আমাৰ বিহু থাকে। লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা, লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা, মা সৰু বাপে সৰু তহঁতকো বগো। লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা, লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা, মা সৰু বাপে সৰু তহঁতকো বগো। লাও আজি হয় গৰু বিহুৰ দিনাখন আমাৰ ভাইটি ভণ্টিহঁত আহিছে, তাকে দেখাম লগক আমাৰ গৰু হুঁচৰি মানে আমাৰ ঘৰত আহিম বুলি খবৰ দিছে। তেনেকৈ বৰ্তমান এজন আছে দেখিছোঁ, চাই থাকক। তেওঁলোকৰ দিনে আপোনাক দেখাইছোঁ। এইটো আমাৰ এইটো আমাৰ ভাগিন দেই, যিটো প্ৰকাৰ কাৰণ এতিয়াৰ পৰা সুন্দৰকৈ শিকিছে। বিশেষকৈ বহুত ৰ'দ দিছে, তথাপি আমাৰ মানে এনেকুৱা ছাঁ জেগা নাই, তথাপি অলপ অলপ মানে ৰ'দতে মানে মাৰিব লগা হৈছে। তাৰ কাৰণে আমি মানে ক্ষমা প্ৰাৰ্থী। বাকী আৰু এনেকৈ হুঁচৰি আহিব, দি থাকিম পাছৰ কেইটা ক্লিপ। ঠিক আছে। একেবাৰে মানে আমাৰ সৰুকালৰ মনত পৰি গৈছে, কাৰণ আমি এনেকৈ মানে ঘৰে এতিয়াও মানে মাৰোঁগৈ। সিহঁতৰ যিবোৰ মানে লয় লাখ মানে খেল ধেমালি আমাৰ মনত পৰি গৈছে। বাকী আপোনালোকৰ এনেকুৱা দিনবোৰ মনত পৰে নাই ক'ব। মানে গাঁৱৰ সকলো আহি মানে উপস্থিত হৈছে ধুনীয়াকৈ। মানে জয়ন বিহুৰ মানে আমাৰ ঘৰে প্ৰথম ষ্টাৰ্ট কৰিছে। আমাৰ গাঁৱৰ সকলো মহিলা ওলাই আহিছে ধুনীয়াকৈ। আমাৰ মায়ে কৈছে দেই ভাল হৈছে বুলি, তাকে দেখাই আছোঁ। ধুনীয়াকৈ দি দিয়ক। আৰু দুজনমান আহিবলৈ আছে। চ' গাইজ আজি ভিডিঅ'টো মানে ইমানে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে ন, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি বেছি ভাল লাগে ন, ধাচ ধোচ মাৰি পেলাই পূৰা মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন বছৰৰ অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বছৰটো মানে সকলোৰে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু লগ পাম এটা নতুন ভিডিঅ' লৈ পেলাই। ঠিক আছে, চাই থাকিব।